মানস বৰগোহাঁই কেনেকৈ চিনি পাওঁ বুলি ক'বলৈ গ'লে আমি সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হৈছিলোঁ তেখেতৰ লগত 2020 পৰাই মই চিনাকি ঠিক তেনেকৈ সামাজিক মাধ্যমৰ জৰিয়তে ফাৰ্ষ্ট চিনাকি হৈছিলোঁ আপুনি যেতিয়া মানস বৰগোহাঁইক লগ পাইছিলে তেতিয়া তেখেতে কি কৰি আছিলে তেখেতে ব্যৱসায় কৰি আছিলে বিভিন্ন ব্যৱসায়ৰ লগত জড়িত হৈ আছিলে তেখেতৰ ৰেষ্টুৰেণ্টটো আছিলে তেখেতে বিভিন্ন শ্ব'জবিলাক কৰিছিলে ইভেণ্টৰ কাম কৰিছিলে যেনেকৈ ডান্সৰ শ্ব' হওক ফেশ্বন শ্ব' হওক এইবিলাক শ্ব'জবিলাক অৰ্গেনাইজ কৰি আছিলে আৰু সেনেকৈ চাকৰিৰ কথা কৈছিলে নে বুলি ক'বলৈ যাওঁতে ঠিক ক'ব লাগিব তেখেতে 2021 চনত এটা ফেচবুকত পোষ্ট শ্বেয়াৰ কৰিছিলে যিটো পোষ্টত তেখেতে লিখিছিল যে মই আলফা স্বাধীনত যোগদান কৰিম তেতিয়া কি হ'ল তেখেতক মানে আৰক্ষীয়ে এৰেষ্ট কৰিলে এৰেষ্ট কৰাৰ পিছত তেখেতে জামিনো পালে বাৰু তাৰপিছত যেতিয়া আকৌ ওলাই আহি আমাৰ কথা বতৰা আৰম্ভ হ'ল তেতিয়া তেখেতে মোক ধেমেলীয়া সুৰতে ক'লে নে কি সুৰত ক'লে মই নাজানো কিন্তু তেখেতে মোক কৈছিলে যে মোক ছাৰহঁতে বহুত ভালকৈ বুজাইছে আৰু মোক কৈছে যে তোমাক ভালকৈ সুবিধা দিম আমি ভাল এটা পদত নিযুক্তি দিব বিচাৰোঁ তুমি সেই অফাৰটো মানে হেৰি কৰা মানে সি কৈছিলে যে মানস বৰগোহাঁয়ে যে অফাৰ এটা এনেকৈ মোক দিছে মই তেতিয়া তাক ক'লোঁ যে মানস বৰগোহাঁইক ক'লোঁ যে তুমিতো ভালকৈ জনা শুনা ল'ৰা ভালকৈ শিক্ষিত হয় তুমিতো সকলোখিনি চালি জাৰি চাই ভালকৈ তোমাৰ সিদ্ধান্ত তুমি ল'ব পাৰা তুমি নিজে ভাবাচোন কি কৰা তাৰপিছতে আৰু সেই বিষয়ত আমি একো আলোচনা নকৰিলোঁ তেনেকৈ থাকি গ'ল ময়ো নুসুধিলোঁ তেওঁ নক'লে কিন্তু এইকেইদিনৰ ভিতৰত যোনকেইটা মানস বৰগোহাঁয়ে ভিডিঅ' দেখি আছোঁ সেইকেইটাত তেওঁ কৈছে আৰক্ষীৰ SI পদত নিযুক্তি দিছিল তেখেতক আৰু এটা কথা ক'ব লাগিব মাক দেউতাকৰ মন্তব্য যোনষাৰ কৰিছে সেই সাৰত গম পাই তেখেতে SI চাকৰিৰ পদত নিযুক্তি পাইছিল মাক দেউতাকক তেওঁ কৈছিলে মোক নক'ব পাৰে কাৰণ এটা বিষয় আপোনালোকৰ চেনেল সংবাদ মাধ্যমৰ জৰিয়তে এইবিলাক প্ৰচাৰেই হৈ আছে যে এই বিষয়টো সম্পূৰ্ণ এটা আণ্ডাৰগ্ৰাউণ্ড বা আণ্ডাৰক্ৰপ এনেকুৱা এটা বিষয়ত উত্থাপন কৰি থকা দেখিছোঁ যিহেতু সেই ধৰণে যদি হয় নিযুক্তি প্ৰক্ৰিয়াটো তেখেতে আনক যেনেকৈ নক'লে চাগে মোকো নক'লে তেনেকৈ ঠিক কিন্তু মাক দেউতাকক জনাইছিলে মাক দেউতাকে হয়তো গম পাইছিলে মাক দেউতাকক যিহেতু তেনেকৈ গম পাওঁ বুলি মন্তব্য কৰিছে মোক জনাব লাগে বুলি তেখেতে হয়তো নাভাবিলে কাৰণ মাক দেউতাকত পিছতহে মই মাক দেউতাকৰ আগততো মই আহিব নোৱাৰো তেওঁ যিহেতু মাক দেউতাকক কৈছে তেওঁ সঁচাই হ'ব চাগে মানস চলিহা গোলাঘাটৰ হয় ময়ো গোলাঘাটৰ বাৰু কিন্তু তেখেত আপোনালোকে দেখিয়ে আছে সামাজিক মাধ্যমত মানস চলিহাৰ বিষয়ে বিভিন্ন ধৰণে বিভিন্নজনে মতামত দিয়ে আছে ঠিক তেনেকৈ বিভিন্ন বাতৰি প্ৰচাৰ হৈয়ে আছে সংবাদ মাধ্যমৰ জৰিয়তে মই আৰু নতুনকৈ কোৱাৰ একো প্ৰয়োজন নাই মই আপোনালোকে যিখিনি দেখিছে ময়ো সেইখিনিয়ে দেখিছোঁ সেইখিনিয়ে ঠিক তেনেকৈ কিন্তু এটা কথা ক'ব লাগিব মানস চলিহাৰ নামটোৱে কিয় আহিলে অসমত ইমান মানুহ আছে কিন্তু কেৱল মানস চলিহাৰ নামটো মানস বৰগোহাঁয়ে কিয় আঙুলিয়াই দিলে তাততো কিবা এটা থাকিব লাগিব নিশ্চয় কিবা এটা নাথাকিলে তেওঁ ইমান সাহসেৰে বা ইমান কনফিডেণ্ট হৈ সেই ব্যক্তিজনক মানস চলিহা নামৰ ব্যক্তিজনক আঙুলিয়াই কেনেকৈ দিব পাৰে সেইটোতো কিবা এটা কাৰণ থাকিব লাগিব সেইখিনি প্ৰশাসনৰ হাততে গোটেইখিনি প্ৰশাসনে আৰক্ষী বিষয়াসকলে ভালকৈ তদন্ত কৰি চালে গোটেই প্ৰক্ৰিয়াটো ভালকৈ চালি জাৰি চালে গোটেই সম্পূৰ্ণ তথ্যখিনি ক্লিয়াৰ হ'ব যাম বুলি নাই কোৱা এই বিষয়ে মই একো গম নাপাওঁ যেতিয়া যি গম পাইছোঁ সামাজিক মাধ্যমৰ জৰিয়তে যেতিয়া দেখিলোঁ সকলোখিনি ভিডিঅ' ফেচবুক পোষ্ট তেতিয়াৰহে গম পাইছোঁ যে তেওঁ আলফাত জইন কৰিবলৈ গ'ল বুলি তেওঁ আলফালৈ যাব বুলি ভিডিঅ' দিছিল এই কথাটো আপুনি একো নাজানে নাই নাজানো কিন্তু সামাজিক মাধ্যমতহে দেখিছোঁ দেখি পেলাই গম পাইছোঁ মিডিয়াত যেতিয়া প্ৰচাৰ হৈছে তেতিয়া দেখি পেলাই গম পাইছোঁ যে তেখেতে আলফা স্বাধীনত জইন কৰিছেগৈ পৰেশ বৰুৱা ছাৰক ছাৰ বুলিয়ে ক'ম নে তেখেতক কি বুলি ক'ম তেওঁতো মোৰ পিতৃতুল্য হ'ব তেখেতক এটাই আহ্বান যদিহে ল'ৰাজন নিৰ্দোষী কাৰণ তেওঁলোকৰো সংবিধান এখন আছে তেওঁলোকৰ নীতি নিয়ম আইন কানুনৰ মাজেৰে গোটেই বিচাৰ প্ৰক্ৰিয়াটো চলি আছে তেওঁলোকে শুদ্ধটো বিচাৰ কৰি যদি সুবিধা হয় পাৰে ল'ৰাজনক ঘৰলৈকে পঠিয়াই দিবলৈ আহ্বান জনালোঁ আৰু আমি জানো তেখেত নিৰ্দোষী হয় আৰু মোৰ পৰেশ বৰুৱা ছাৰৰ ওপৰতো বিশ্বাস আছে যে যি শুদ্ধ তেখেতে সেই শুদ্ধকে মানুহৰ আগত অসমৰ জনগণৰ ওচৰত দাঙি ধৰিব সেই বিশ্বাস আছে ল'ৰাজন ভালে কুশলে ঘূৰি আহিব বুলি আশা কৰিছোঁ আৰু সেইটোৱে আহ্বান আৰু তেখেতে ভালে কুশলে পঠাই দিলেই ভাল পাম আৰু